বাইরে দেখলে মই মানে যোৱা 29 তাৰিখৰ পিছত মানে 1 তাৰিখে যেতিয়া স্কুল নাছিলোঁ মই 2 তাৰিখত স্কুল আহি মই দেখা পালোঁ সি মানে গোটেই ৰেজিষ্টাৰ বহীখনত সই কৰিছে কৰাৰ পিছত মই লগে লগে CRC বাইদেউকো জনাইছোঁ তাৰপিছত মই বিঅ ছাৰলৈকেও জনাইছোঁ এতিয়া অফিচৰ পৰা মানে বিভাগৰ পৰা যিটো কৰ্তৃপক্ষে যিটো মানে হেৰি কৰে আৰু দায়িত্ব বহন কৰে সেইটোতে মই আছোঁ আৰু বিশেষ আৰু শিক্ষকজনৰ নাম চিন্তুমণি বৈশ্য কেতিয়ালৈকে এডভান্স সিগনেচাৰ কৰিছে যোৱা মাৰ্চৰ 1 তাৰিখৰ পৰা 27 তাৰিখলৈকে কৰিছে এডভান্স সিগনেচাৰ কৰিছে কিন্তু বিদ্যালয়ত অহা নাই বিদ্যালয়ত অহা নাই মই এতিয়া মানে সি অহা 3-4 মাহ মান হ'ল মই স্কুলখন যেতিয়া জইন কৰিছোঁ বেছি দিন হোৱা নাই বাৰু মই 2 বছৰ হোৱা নাই যোৱা 22 ছেপ্টেম্বৰত মই জইন কৰিছোঁ যিহক মই এখন বিদ্যালয় ধৰিব ধৰিলে এখন মৰা বিদ্যালয় আছে যিহক মই বহুত কষ্টৰ বিনিময়ত মই CRCC মহোদয় হয়তো বা অফিচৰ ফালৰ পৰা যিখিনি মোক সহানুভূতি দিছে সেইখিনিত মই মানে SMCৰ সদস্যখিনিয়ে মোক বহুত সহানুভূতি দিছে ৰাইজেও মোক সহানুভূতি দিছে সেইখিনিত মই মানে যিখিনি আগবাঢ়ি গৈছোঁ মই আজিলৈ স্কুলখনত মানে বহুত ভাল এটা হেৰি পাইছোঁ যোৱাবাৰ মই স্কুলত A+ পাইছোঁ 2বাৰ মই মানে অলৰেডি যোৱাবাৰো বেষ্ট SMC এৱাৰ্ড পাইছোঁ এইবাৰো মই বেষ্ট SMC এৱাৰ্ড পাইছোঁ সেইকাৰণে মোৰ মানে এনেকুৱা ইচ্ছা যে মই এখন বিদ্যালয় মানে এখন ভাল মানে পাৰদৰ্শিতা যাতে দেখুৱাব পাৰোঁ সেইখিনিলৈ মই মানে হেৰি আছোঁ কিন্তু তাৰ মাজত আহি কিনে এনেকুৱা এটা পৰিৱেশ মানে বেয়া কৰিলে যোনটো মানে মই আৰু কি ক'ম আপোনালোকে চাইছে এতিয়া মই অলৰেডি বিভাগৰ কৰ্তৃপক্ষলৈ যিখিনি কৰিছোঁ সিহঁতে যি পদক্ষেপ লয় মই তাতে আছোঁ আপোনালোকে বিঅ ছাৰক কোনদিনা জনাইছে মই বিঅ ছাৰক তাৰিখটো পাহৰি গ'লোঁ নাই মই বিঅ ছাৰক হেৰি মোৰ গাটো অসুস্থ আছিল মাজতে 1 তাৰিখৰ পিছত তাৰপিছত মই 10 তাৰিখ 11 তাৰিখ মানে জনাইছোঁ আজি 10 দিন মান হ'ল তাৰপিছতো মই ছাৰজনক ফোনো কৰিছোঁ মেছেজো কৰিছোঁ কিন্তু একো ৰিপ্লাই নিদিয়ে সি মানে আজি কেইদিন হ'ল এটেণ্ডেঞ্চো দিয়া নাই অনলাইনত এটেণ্ডেঞ্চ দিয়া নাই আমি সদায় স্কুল আহি আছোঁ মোৰ আৰু এগৰাকী শিক্ষয়িত্ৰী আছে অসীমা ডেকা তাইও আহি আছে ময়ো আহি আছোঁ কিন্তু এখেত অহা নাই বিঅ ছাৰে চকুজ কৰিব বিচাৰিছে কিন্তু মই অলৰেডি যোৱাকালি খবৰ পোৱাত ছাৰৰ মানে প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ নিচিনা হৈছে পল্লীত মানে ভৰ্তি হৈ আছে হৈছে চাগে মই মানে ইমান আৰু সেইকাৰণে স্কুলৰ কামতে অলপ ব্যস্ত হৈ আছোঁ